वेलकम बैक टू माय यूट्यूब चैनल और आशा সকলোবোৰ ভালে আছে। তো বহুত দিনৰ মূৰত লগ পালোঁ। তো এইকেইদিন ভিডিঅ' দিয়া হোৱাই নাই যিহেতু তো দেৰিকৈ ভিডিঅ'বোৰ দি আছোঁ। তো বাৰু যিকি নহওক আজি মানে ক'তো ওলাই যোৱা বতৰ নহয় আচলতে, যিটো বৰষুণ দি আছে নহয় মানে অৱস্থা একে বেয়া, ক'তো ওলাই যাব পৰা নাই। তো যিহেতু ঘৰতে আছোঁ তো অলপ বোলো ঘৰতে ভিডিঅ' বনাই ন, তো এই লগতে অকণমান লাগি দিওঁ। ঐ ভাই আহ আহ আহ। তো এই লগৰটো মানে যোৱাকালি বেছি দিয়া হ'ল, তো বেয়াও লাগিছে অকণ। তো বেছি দিলোঁ আৰু কি কৰিম, তো ঘৰত কোনো ৰাখিব নোৱাৰে তাক যিহেতু, তো মানুহবোৰ চব ওলাই ওলাই গুচি যায়, তাক ৰাখিব নোৱাৰোঁ সেইকাৰণে বেছি দিয়া আৰু। তো ই আছে আৰু এটা আছে, এটাতো আছেই এইকেইটা। আৰু এই মুৰ্গী পোৱালি চাওক না, সৰু সৰু মুৰ্গী পোৱালিবোৰ অকণি কালি ওলাইছে পোৱালিকেইটা আৰু আজিৰ পৰা চৰি ফুৰিছে। বতৰটো চাওক না, ইমান বেয়া বতৰ কৰিলে, ক'তো ওলাইও যাব নোৱাৰা হ'লোঁ মানে এনেকুৱা কৰিছে বতৰটো। চাৰিওপিনে পানী 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 গাড়ী অৱস্থা চাওক, পানী পৰি পৰি এয়া হ'লগৈ গাড়ী। ভাই কিবা এটা ক ভাই, আৰে ইমানেই বেয়া পালে কিবা এটা কৈছে। তো ওলাই যোৱা বতৰ নহয়, তো যিহেতু তথাপি কিবা এটা চাওঁ, ক'ৰবাত ওলাই যাব পাৰি নেকি। তো চাওঁ কাৰোবাৰ এটাক ফোন কৰোঁ, যদি ক'ৰবাত যাব পাৰোঁ ওলাই পেলাই। আৰু বতৰ চাওক না কেনেকুৱা অৱস্থা এতিয়া বতৰৰ বৰ্তমান। এনেকৈ হ'লে কি হ'ব, ক'তো ওলাই যাবও নোৱাৰিম আৰু বৰষুণটো নেৰা নেপেৰা যোৱাও নহ'ল মানে। আৰু আজি বৰষুণটো বহুত বেয়া, বহুত দেৰিলৈকে দিলে আৰু আমাৰ এইপিনে পূৰা বোকা বোকা হৈ গ'ল চব পিনে। আৰু এতিয়া অকণমান ৰ'দ দিছে, তো এতিয়া ক'তনো যাওঁ তাকে ভাবিছোঁ। তো ওলাই ক'তো যাবও মন যোৱা নাই। তো এতিয়া বাজি গ'ল পূৰাপূৰি 5টাই বাজিল আৰু। তো কিছুমান বস্তু আনিছে ৰ'ব দেখাইছোঁ দোকানৰ কাৰণে, আমাৰ নতুনকৈ বস্তু আহিছে। তো ইয়াতে মস্ত মস্ত ৰেগ আহিছে, মস্ত মস্ত ৰেগ ইমানখিনি কেইটা আছে, 5টামান আছে। আৰু এটা আছে চিপছ থোৱাৰ বাবে, এইকেইটা আছে আৰু ভিতৰত আছে 2টা। তো এটা এইটো আৰু এটা ভিতৰত আছে। মই কিছুমান ফুল চাওক না, ধুনীয়া হৈ আছে ইয়াতে। আৰু বৰ্তমান আমাৰ ৰাস্তা অৱস্থা এয়া, কি হ'ব। আৰু বাহিৰত ওলাই আহিলোঁ, মাছ এৰিব পৰা হৈছে। পানী ওলাই গৈছিলে, তো পূৰা বৰষুণে ভিজাই দিলে। তো তাৰপৰা আহি গ'লোঁ, তাত ভিডিঅ' কৰা নহ'ল, জাষ্ট পানীখিনিহে দেখাইছোঁ আৰু বহুত পানী। আৰু বৰষুণ দিয়াৰ কাৰণে আমাৰ চোতালৰ অৱস্থা বৰ্তমান এয়া। তো এয়া আৰু স্কুটিকে লৈ যাওঁ। তো বলক অলপমান আকৌ যাওঁ ওলাই, আকৌ ভিজিম। আৰু যিহেতু ওলাই আহিছোঁ ক'ৰবাত নহয়তো ক'ৰবাত যাব লাগিবই, তো বলক তে। আৰু আজি যিহেতু ঈদ, তো মানুহ এটা ৰাস্তাত মানুহ নাই। তো ব'লকচোন বজাৰত কি হৈ আছে চাই আহোঁ। তো বজাৰে যাওঁগৈ ফাৰ্ষ্ট, বজাৰ আহি পাই গ'লোহি। আৰু কি লয় চাওঁ, সিহঁতে কেৰাহী লয় বোলে। তাত বোলে পচন্দ নালাগিল, বেলেগত যায়। তো ব'লক আৰু এইখন কি আৰু, তো কি বা লয় আৰু বাৰু জোতা চেণ্ডেল বৰ্তমান মোক নালাগে, জোতা চেণ্ডেলৰ দোকানতহে আহিছোঁ। বাৰু মোৰ তাত আছে, এতিয়া নালাগে। তো ব'লক আৰু আগলৈ যাওঁ। তো আগত আহি কাপোৰৰ দোকানত সোমাই গ'ল, আৰু মই বাহিৰত গছ এজোপাৰ ছাইডত ৰখি আছোঁ মানে। ভিতৰত নোসোমাওঁ আৰু যিহেতু মাহঁত আছেই। আৰু লৈ ল'লোঁ, বজাৰ কৰিলেতো নহ'ব, বেগটো ধৰিবই লাগিব। আৰু কাঁহৰ বাচন বৰ্তনৰ দোকানত সোমালে আৰু লৈ ল'লে এডাল কেৰাহী, মানে এটা উঠাই লৈছোঁ আৰু ইয়াত চাওক কি ধুনীয়া মানে পেইণ্টিং কৰিছে। এই আমাৰ মানে গণেশ ঘাটৰ ওচৰতে বহুত ধুনীয়া, আৰু আগতকৈ বহুত ধুনীয়া হৈ গৈছে। আৰু এতিয়া 5:30 বাজি গ'ল, আৰু এইখন হৈছে গণেশ ঘাটৰ গেটখন। আৰু ভিতৰত মন্দিৰটো আছে, তো ভিতৰত নাযাওঁ আৰু এতিয়া। আৰু ইয়াৰ ছাইডত এটা পাৰ্ক আছে, সেইখনত সোমাব পাৰে আপোনালোকে। আৰু একদম ডাইৰেক্ট জাহাজ ঘাট আহি পাই গ'লোঁ। তো ইয়াতে মানে দুৰ্গা পূজাও পাতে, তো ইয়াতে বহুত ধুনীয়া হয় চাবলৈ। তো আমি আহোঁ বাৰু, তো আপোনালোকো যদি ইয়াতে ওচৰে পাঁজৰে আছে তো কমেণ্ট কৰি জনাবচোন। তো একাপ চাহ খাই লওঁ, আৰু এনেকুৱা দোকানত মই চাহ খাই খুব বেছি ভাল পাওঁ। আৰু যিহেতু নতুন কেৰাহী আনিছোঁ, তো মাংস অলপো লৈ লওঁ, তো মাংসও বনাই দিম আজি মানে। আৰু যি কি নহওক বজাৰ চজাৰ কৰি আহি পালোহি, আৰু অলপমান বহি লৈছোঁ। আৰু কি বজাৰ কৰিছিলোঁ মানে, এই ইয়াৰে কাপোৰ চাপোৰ অলপ বজাৰ চজাৰ কৰিলোঁ। বজাৰ কৰি আহি পাই গ'লোঁ ঘৰ। আৰু ওচৰতে বজাৰ চজাৰ দেখালোঁ আপোনালোকক, অলপমান বস্তু দেখালোঁ। যেনেকৈ বজাৰ চজাৰ নেক্সট ব্লগত আপোনালোকে দেখা পাব। তো বাই বাই এতিয়ালৈ। ৰখক ছাবস্ক্ৰাইবটো কৰি যাব আকৌ, ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, লাইকো কৰি দিব লগত ভিডিঅ'টো যদি ভাল পায়।